টিকেট পাইছা নেকি ইলেকশ্যনত বাপৰে বাপ পকাৰ মাটি বিলাক আচ্ছা আচ্ছা ঠিকেই ঠিকেই এতিয়া নাই এতিয়া বিক্ৰী কৰি দিছে এতিয়া নাই বোলাহে চলো এইটো ডেকৰা মুৰ্গী তো ইটোৰ ওজন হৈছে 830 এইটোৰ ওজন হৈছে 720 চকৰি চকৰি যদি লাইন চাইন দিয়া দিব পাৰে না চিংগল আছে না আমি মুৰ্গী বিক্ৰী কৰিছো প্ৰায় 4 জোৰা তো 4 জোৰাত আমি পালো এই পাগল মুয়ে পাগল গাইজ দেই তো গুড মৰ্নিং গাইজ তো ৰাতিপুৱা 6টা বজাতে উঠি মই আহি গেলো মায়ে মানে মাতি দি আছে 6টা বজাতে মাতছি বেপাৰী আহি আছে বোলে মুৰ্গী কেইটামান কমাব আৰু মানে মই যিহেতু 150টা মান মুৰ্গী অৰ্ডাৰ দিছো তো অলপ থোৱা জাগা কমে না আজি অলপ কমে দিম নাকি অলপ খুৱাইছো লং ওজন কিমান হয় জুখিছা ওজনটো জুখি যাম আৰু ধুনীয়াকে আপোনালোকক দেখাই আছো বাকী কিমান মান দাম পাহেন বা এনে 400 কিলো যাই আছে আমি 20 টাকা কম দিম নাকি বেপাৰ কিন্তু আমাৰ বেয়া নহয় না কিমা বেপাৰ ভালে চলছে না আমাৰ তাকে গাইজ বৰকে জুখি লং ৰ এই পাগল মুয়ে পাগল গাইজ দেই তো গাইজ যেটো আমাৰ 1 নম্বৰ মুৰ্গী তো এটোৰ ওজন হৈছে 720 গ্ৰাম এটো ডেকৰাটোৰ 720 ঠিকে আছে মুৰ্গী হিচাপত অলপমান খোৱালে আৰু 1 কেজি মান হ'ব লাগে 1 কেজি না 800 হ'ব ঠিকে দাম পা যাব এইটো মোটামুটি 300 টাকা পাম আৰামছে পাও এই কি ঘৰ মৰাবাৰ আছে তোমাৰ 2 নম্বৰ মুৰ্গীটো চাব পাৰে এইটো ডেকৰা মুৰ্গী তো ইটোৰ ওজন হৈছে 830 ভালে ওজন দেখোন না 830 অলপমান আৰু মোটামুটি 15 দিন পিছত 1 কেজি হ'ব 830 এসপ্তাহ পিছতে হৈ যাব এইটো অলপ ডাঙৰ আছে তাৰ মানে বঢ়িয়া 3 নম্বৰ ডেকৰা মুৰ্গীটো তো এইটোৰ ওজন হৈছে 700 গ্ৰাম চাব পাৰে এইটো 700 গ্ৰাম ঠিকে আছে না 800 বাকি সব মাহা একে টাইপৰে এখিনি মানে হ'ব 700 800 850 কোনবাটা 1 কেজি হ'ব ধৰবা নৰি না ইউন দেখাত মানে সৰু হেন কিন্তু কিৰকিৰা ওজন আছে ইয়াৰ হ্যাঁ দি বাবুক তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল বগাবে তো গাইজ আমি আহি গেলো তো আজি আমাৰ মঞ্চত উপস্থিত হৈছে আমাৰ ভূপাল ভাই বাকি ভূপাল কই গেলি হে এমএলএ টিকেট পাইছা নেকি ইলেকশ্যনত বাপৰে বাপ কিন্তু লাগিব থাকিম মোৰতো ৰাইট হেণ্ড আছোৱেই মই বাকী যিমানখিনি পাৰো মই চাই দিম বাকী আৰু আমাৰ লগত আছে বিশাল বিশাল ভাই কেনে খবৰ পাতি বঢ়িয়া না আহি কেনে লাগছে ভাল লাগছে না বাকী ফাৰ্ম কেনে লাগছে মোৰ অলপমান গন্ধ আছে তথাপি এডজাষ্ট কৰিব লাগিব নাকি সাইড বিজনেছ পইচাটো মেইন বাকী আমাৰ মঞ্চত মা আছে মাতে কি কবি মই কি কম কি বুলি কে ফুপালে বলে ইলেকশ্যনত উঠিব জিতক না বহুত আশা ঠিকে আছে বাকী আমি একপাক গলে যাম ক'ত যাম জানা মন্দিৰ অলপ দেখিলো মন্দিৰ চকৰি দেখিলো তাৰ মন্দিৰত সেৱা এটা কৰি আহিব বাকী তো যাব গৈছিল নেকি আমাৰ লগত নাই নাযাও দিয়া ঠিকে আছে ইলেকশ্যনত উঠাৰ কথা ইলেকশ্যনত উঠাৰ কথাটো ঠিকে আছে বাকী আৰু যাই থাকো নাকি মন্দিৰলৈকে যাই থাকো চো তোক অলপ ফুৰে লৈ আহো তো বাকী মা এটা চুমা এটা দি চুম্মা মই এটা দিওঁ দেই কাং হা দেই ডাইৰেক্ট গেছ তাতে যে লগ পাই আছো দেই আহি পালো আমি মন্দিৰ বাকি ভূপাল কেনে লাগছে আহি কেনে মানে মজা না বাকি ইমান মানুহ হয় কিন্তু আজি অলপ কমে হৈছে তথাপি এনে মানুহ সদায় হয় একনিমান থাকেই কিন্তু মানে গৰমটো মানে এইটো আৰু নকবি আৰু বিশাল তই আগতে আহিছিলি না নাই 2 বাৰ আহিছা এবাৰ 3 বাৰ বাহ ঠিকে আছে তো অলপমান ঘূৰক নে গাইজি হাক বৈদ্য গৰম তাৰ মানে এই যি গৰম হৈ আছে না এইগিলা দে হ'ব দে এইফালে আমাৰ ঘূৰা বঢ়িয়াকে হৈ গ'ল ধুনীয়াকে দেখালো হাক বাকি ভূপাল কেনে মানে একদম ফাইন না একদম শান্তি পৰি শান্তি পুৰা একদম লুকত আহিছা দেই বঢ়িয়া যদি আৰু চকৰি চকৰি যদি লাইন চাইন দিয়া দিব পাৰে না চিংগল আছে না হেৰি আৰু ঠিক আছে না তো এতিয়া আমি অলপমান হেৰিত যাম নদী পাৰত যাম বঢ়িয়া ঠাণ্ডা হাৱা খাম অলপ ঠাণ্ডা হাৱা খাওঁ আৰু যদি গা ধোৱা ডাইৰেক্ট জাপ মাৰি দিবি টেনশ্যন নাই মই সাঁতুৰিব নাজানো তোৰ নাজানা ডাইৰেক্ট উঠাই যাম মই জানো জানা মোক বাচবি আৰু নেকি অ'কে বিশাল জানা না সাঁতুৰিবা নাজানা বঢ়িয়া তহঁতে উৰিবি মই আমি কিন্তু উৰিব লাগিব দেই গাইছ না কি উপাল এবাৰ কৈ দি তহঁতে কিন্তু উৰিব লাগিব দেই উৰিব লাগিব আমি এটা উৰিব যাম আমি এতিয়া মানুহগিলা বহুতে চাই আছে বোলে কেমেৰা কৰি কি বকি আছে ক'ৰবাত নিউজ লাইভ চাই আহিলা আমি মানে পাগল আপোনালোকে জানেই মই পাগল বুলি দেই আমি বৰ্তমান আহি গলো আমাৰ দলঙত আমাৰ ফিউ দেখা দলঙত তো মানে ফুলাবলৈ বিৰাট এটা ইচ্ছা আছিল বাকি পাল কেনে বতা দি আছে মানে সঁচাই যে আল্টিমেট লাগছে না ইয়েছ আৰু নিজে ফিল কৰছা আহি কিনে কেনে হাৱাটো কেনে দি আছে একদম পাৰফেক্ট মজা না বাকি আমি এটা আহিয়ে থাকো এইটো আমাৰতো ঘৰৰে দিছোন দে ঘৰৰে গাঁৱৰে ইয়েছ বাকি বিশাল কেনে লাগছে আহি বঢ়িয়া মজা না কেনে হাৱা কেনে দি আছে
বেছি কেইবোৰত না পুৰা নেচাৰেল পুৰা এখান দুখান বিচ আছে আমাৰ দোকান একে একে এখান V4 এখান V3 এখান বিশালৰ এখান মোৰ আৰু বাকী তোৰখান আনলি আৰু ভাল লাগিল হয় গাড়ী নাই না ঠিকে আছে গাড়ীও নাই নাৰীও নাই ঠিক আছে ধুনীয়াকে ভিডিঅ' চিডিঅ' বনাই আছিলো হা এখন মানে RTR লৈ আহিছে মানে নতুন বাইক আকৌ অকণমান RTR এনেকে মানে ই বুঢ়াকে বহি আছে হা ইনকা স্লেক খাইছে তাৰ গাড়ীখন ইমান জোৰে আহিছে আহিয়ে অহিনটো ঘুমিয়াই দিছে ভূপালেংকে গাড়ী টানছে টানি মানে ইখান বলি সেইখান নপৰে আৰু তই নিজে চা এটা ছোৱালী এটা উঠি আনছে সি ভালকে যাব লাগে না বাইক এখন পাইছে বুলি কিমান জোৰে চলাব লাগে নেকি সেনে ৰ'ব পাৰে আৰু সি কি কৈছে হা তাৰ বোলে ইমাৰ্জেঞ্চি মেডিকেলত আছে তাক চাবৰ কাৰণে ইয়ে যদি মৰি যায় ভাল কথাটো এনে নহয় জানা মানে মই কি হৈছে মইতো বহি আছো মোৰ ভয় লাগি গৈছে মই ভিডিঅ' বনাই আছো ইয়াৰ কাৰণে ই বহি আছে এই অহেন্দি আহি এতে এই গাড়ী চিনিমা এই অহেন্দি ব্ৰেক মাৰছে এই আগৰ দিমা এই চিন চাব পাৰে এইটো ব্ৰেক এতে ব্ৰেক মাৰছে গাড়ী এতে আছে মল ই টানি দিছে ইফালে লাগি যায় মই এনেকে টানি ধৰি আছো এই ইমান ধুনীয়া এটা এইটো টাৰ্ণিঙে নহয় কবা গেলি ধুনীয়াকে আহি লাহে লাহে আহিব পাৰে ই যদি আহি দলঙত লাগে সি তাতে ডাইৰেক্ট স্পট দে হ'ব ইনকাৰ গাড়ী চলাই না লাহে লাহে চলাব লাগে আমিও গাড়ী চলাওঁ কিন্তু লাহে লাহে চলাব লাগে অলপমান হ'লে দুখন গাড়ী মানে আজি ভাঙি মই নাথাকিলে এখন টানি দিছে ইফালে মানে তই গম পাইছা মই গম পাইছো মানে গাড়ীখন লাগব ই লগে লগে টানি দিছে মোৰ বুকখন নাই জমজমে গৈছে একদম মই সঁচাকে ইচ্ছা আছে মোৰ এনে আনছি তাৰমানে গাড়ীখন বাচিছো বাছ কাৰণ মই গম পাইছো দোকান আছে আৰু পল্লি গোটেই পল্লি এখনো বল্লিয়া গৈ মানে তাহাক নেদেখালো আৰু এইটো বেয়া কথা নহয় ছোৱালী এটা আছিল আৰু মানুহ এটা আছিল মানে বেয়া কথা নেদেখালো তাহাক টাউন গেল যাবা দিলো চোলা তোলা খুলি অলপ গেঞ্জিৰে প্ৰমোচন কৰি আছো দে মানে কথাটো হ'ল কি বহুত টাইম বহিলো বাকী ধুনীয়া ধুনীয়া বতাহ হওক হাতী ওলাই নেকি এ বগাই দি তাৰ পৰা RPM দি আহিছিল মানে হা চলো ও বগা কি চাই আছে তাতে কি কি 52 কেজি এটা বাল্লি বেছি এতে 52 কেজি নক দে यार মই হাৱা দিয়া নাই সঁচাকে এতে বিদ্যা আছিল ফটো আছিল মই তো দেখাব পারলো হৈ কি কও এখন স্পেস নহা কা ডিলিট কৰি দিছো এখনি জছে এখনি আচ্ছা ৰেচিপি ক'ত আছে কি ডলফিন উছিল নেকি না ডলফিন নহয় বিদ্যা 52 কেজি বাল্লি আচ্ছা আচ্ছা ৰেচিপি দি থাকো এই সৰু ৰেচিপি দি মাছি তোৰ কি কিলো আছে মোৰ 75 নেকি তোৰ মানে হ'ব মোটামুটি বল মোৰ মানে মোৰ অলপমান সৰু হ'ব মানে বৰ ডাঙৰ অলপমান ডাঙৰ সাইজৰ বাকি এ বগা তোৰ মানে সব সৰু তোৰ মাটি ডাঙৰ ঘৰৰ বাৰীখন ডাঙৰ মোৰ ডাঙৰ ইয়েস ঠিকে বাকি দলংখনো ডাঙৰ ঠিকে দিদা যাও বল এই হৌথেৰ মাটি নেকি আপোনালোকৰ ভাত খাম আজি তোমালোকক ডাইনোসৰৰ কণী এই আপোনালোকৰ হৌথেৰ মাটি নেকি হৌথেৰ মাটি নহয়তো আমাৰ পকাৰ মাটি বিলাক আচ্ছা ঠিকে এতিয়া নাই এতিয়া বিক্ৰী কৰি দিছে এতিয়া নাই কেই টকাত বেচিছিল 32 টকা বিকিছে এইখিনি এতিয়া 32 টকা বঢ়িয়া দক খুৰা বঢ়িয়া মানে হেই নাই আছে মাটি বাৰী বহুত আছে মই ইমান সব নকৰো তাৰ মানে yes বলা হে চলো ওয়াল 7টা বাজিল যাব লাগে ঘৰত মই ফোন মাৰি আছে চলো এই মই পাগল চলো এই পগাৰ দিয়া পাকে দি চলো তো এইফালে গেল আমাৰ দুপৰীয়াৰ ভাত তো চাবা কণী চনি আছে কিবা কিবি আছে বাকী ভূপাল কালি ৰাতিটো মাংস চাংস খুৱাইছো আজি নকবি আৰু এনেকে নাকি yes মিছা নকওঁ মই চব কৰা নাই না কৈছো না বাকী বিশাল মাই দি হয় নেকি ডিমা লোৱা নাই নেকি তই ঠিকে আছে দে বঢ়িয়া মই এটা লৈছো দে বিশালো লৈছে তই যদি নাখা মোকে দিবি দে মাৰি দি লোৱা নাই না মই দেখাও নাই কিন্তু বঢ়িয়াকে ভাতখিনি খাই দিম আজি মানে নিৰামিষ ৰাতি খাইছো মাংস বঢ়িয়াকে দাবাইছো এতিয়া আজি নিৰামিষ মাৰি দিম দিয়া দেখালেতো নহ'ব ইহা কৰি দিবা লাগিব গুৰ এই দেখছা উৰি আহিছে মই চামচা এইকেইটা নিজেৰো টেম টেমাকে খালো ক'ত টিং পাত আছে মই ওপৰত উঠি দেখছা না খা তো বাকী বঢ়িয়াকে আমাৰ ভাত চাত খা হৈ গেল তো ভূপালো ন ঘৰত গেল তো কালি তাহোন মানে সন্ধ্যাই আছিল তো আজি মানে দিনটো অলপ ফুল্লো তো এতিয়া তাহোন গেল ভাত চাত খাল তো আমি ৰাতিপুৱা যে মুৰ্গী বিক্ৰী কৰিলো তো কিমান টকা পালো তো আপোনালোক ধুনীয়াকৈ কৈছো কৈ গেলি তো আমি মুৰ্গী বিক্ৰী কৰিছো প্ৰায় 4 জোৰা তো 4 জোৰাত আমি পালো 2850 টকা মানে 2900 টকাই ধৰ নেকি 2850 ধৰলো
ৰাউণ্ড ফিগাৰ আৰু ৰাউণ্ড ফিগাৰ এইটো তো ঠিক আছে দামটো ঠিকে আছে আৰু যদি কাৰোবাক মুৰ্গী চুৰ্গী লাগে বা মুৰ্গী লাগে হাঁহ লাগে তো বঢ়িয়াকৈ আপোনালোকে মুৰ্গী নিব পাৰে অলপ কম চম ধৰিম ধুনীয়াকৈ এটা দিম আৰু ভাল ৰেটত দিম আৰু মুৰ্গী যদি লাগে মুৰ্গীও নিব পাৰিব অলপ মই মিলা মিলিকৈ দিম আৰু আপোনালোকক আৰু মুৰ্গীটো মানে মই ভাবছোঁ কি কণীৰ কাৰণে ৰাখিম বুলি ভাবছোঁ কেইটামান ডেকৰাখিনি বিক্ৰী কৰিম ঘৰতো খাম আৰু যদি মন যায় কেতিয়াবা এইটোতো আমাৰ চলিয়ে থাকে ঘৰত খানা চানা তো এইখিনি আৰু এইখিনি আৰু যদি কোনোবাই নিবা ঘৰত আহি চাব পাৰে ফাৰ্মখন চাব পাৰে তো এইবাৰ নিব পাৰে আপোনালোকৰ কথা এইটো তো বাকী অতি সোনকালে মই নলবাৰীত যাই আছোঁ তো ধুনীয়া ধুনীয়া ব্লগ আপোনালোকে পাব বুলি মই কৈছোঁ আপোনালোক মানে পাব আৰু গাইজ তো এইখিনি আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবি গাইজ তো আজিলৈ বাই বাই নাকি বাই বাই